Hello guys, এয়া চাওক ভেদাইলতা আজি পকৰি খাম তাকে ছিঙিব আহিছোঁ। পাত নৰসিংহৰ পাত ভেদাইলতা ধুনীয়া হয় আৰু আজি ভেদাইলতা আৰু ইয়া নৰসিংহৰ বৰা খাম। এয়া চাউল আৰু দালি তিয়াই থৈ গৈছিলোঁ, এতিয়া বনাম আৰু ভাল লাগে কেতিয়াবা গৰমত খাব লাগে এইবিলাক। ইয়াতে এতিয়া মিক্সিত দিলোঁ নহৰু, আদা, জলকীয়া গুড়ি, মছলা গুড়ি, তাৰপিছত আৰু দালি, চাউল চবখিনি এতিয়া ধুনীয়াকৈ আৰু পিচি দিম আৰু এতিয়া এয়া কেঁচা জলকীয়া আৰু পিঁয়াজ মই সৰু সৰুকৈ কাটিছোঁ। এতিয়া এইখিনিতে ধুনীয়াকৈ মিক্স কৰি দিম। এতিয়া চব দিছোঁৱে প্ৰথমতে আদা, নহৰু, জলকীয়া, হালধি, নিমখ চব। কেৰাহীটো পাতি দিলোঁ, এয়া ৰিফাইন তেল দিলোঁ। মিঠাতেল দিয়া নাই, মই ৰিফাইন তেলতে বনাওঁ। ৰিফাইন তেলত মই খাই ভাল পাওঁ আৰু এতিয়া হৈ গ'ল বৰাকেইটা মই নুমাইছোঁ। আজি ইমান গৰম দিছে কি যে ক'ম আৰু দুপৰীয়াৰ আহাৰ হৈ গ'ল, ল'ৰাই এতিয়া খাব। কেনে হৈছে ধুনু? ভাল লাগিছে, ভাল লাগিলে লাইক কৰি দিব।